নমস্কাৰ বন্ধুসকল, মই ৰীণামণিয়ে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই বহুদিন বিৰতিৰ পিছত মই এনেকুৱা এটা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকল নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পুৰণিসকলেও নিজৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বা মোক ভাল বেয়া পালে সেই বিষয়ে কমেণ্টত লিখিব। তেন্তে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু ভিডিঅ'টোৰ বৰ্তমান বিষয়বস্তু হৈছে আধ্যাত্মিকতা কি আৰু আধ্যাত্মিকতাৰ যোগেদি আমি নিজক বা নিজৰ জীৱনক সলাব পাৰোঁনে? প্ৰশ্নটো এইটোৱে আচলতে ইয়াৰ আজি ভিডিঅ'টোৰ বিষয়। আৰু এতিয়াতো আপোনালোকে জানেই যে বৰ্তমান আমাৰ অসমত এই ভাদ মাহত এছাতি প্ৰবল আধ্যাত্মিকতাৰ বতাহ চাৰিওফালে বলি আছে। বিভিন্ন নামঘৰসমূহ, সত্ৰসমূহ, ঠায়ে ঠায়ে য'তে নামঘৰ আছে, সৰু হওক ডাঙৰ হওক, গাঁৱে ভূঞে, নগৰ চহৰ সকলোতে এতিয়া ভক্তৰ সমাগম হৈছে আৰু সকলো ভক্তই নামঘৰলৈ গৈ ভগৱানৰ ওচৰত আশীৰ্বাদ লৈছে। আৰু গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ অসমত বৰ্তমান আধ্যাত্মিকতাৰ এটা বতাহ বলি আছে এই ভাদ মাহত। আৰু এই যে বতাহটো বলিছে, এই বতাহটো সদায় থাকিবগৈনে? আৰু এই বতাহত উৰি ফুৰা কিছুমান যুৱক যুৱতী বা কিছুমান বয়সস্থ লোকেই হওক, সেই সকলোৱে এই আধ্যাত্মিকতাটো সদায় বজাই ৰাখিবনে? সেই বস্তুটোহে আচলতে মই ক'বলৈ বিচাৰিছোঁ। আৰু কথা হৈছে এইটো মই সম্পূৰ্ণ নিজৰ অভিজ্ঞতাৰ পৰা মই এই ভিডিঅ'টো বনাইছোঁ। আচলতে আজিকালি আধ্যাত্মিক হ'বলৈ যদি আমি কাৰোবাক কওঁ বা অকণমান ভগৱানক চিন্তা কৰিব বুলি যদি এনেদৰে কওঁ, যুৱ প্ৰজন্মই হওক বা ডাঙৰ ব্যক্তিসকলেই হওক, সকলো নহয়, তাৰ মাজতে হয়তো কিছুমান বহুত বেছিকৈ আধ্যাত্মিকতাক আজিকালি সোমাই গৈছে। কিন্তু কিছুমান ব্যক্তিক যদি আমি কওঁ বা কিছুমান যুৱ প্ৰজন্মক যদি আমি কওঁ যে অকণমান ভগৱানক চিন্তা কৰিবা বা অকণমান জীৱনটো সাত্বিকভাৱে উদযাপন কৰিবাচোন, কিন্তু বহুত ব্যক্তিয়ে বেয়া পায়। কিছুমানে ভাবে যে ভগৱানক ভাবিবলৈ বা ভগৱানক আৰাধনা কৰিবলৈ আমি বহুত কিছুমান নিয়ম মানি চলিব লাগিব। আৰু কিছুমানে ভাবে যে আমাৰ খোৱা বোৱাত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব। কিছুমানে ভাবে যে আমি পৰি আঁঠু কাঢ়ি বা পৰি আমি ভগৱানক সেৱা কৰি থাকিব লাগিব। এনেকৈ বুলি ভাবি বহুত লোকে মানে ৰাতিপুৱা গধূলি ভগৱানক অকণমান সময়ো চিন্তা নকৰে। কিন্তু মই নিজৰ অভিজ্ঞতাৰ পৰাহে কৈছোঁ দেই। আমাৰ জীৱনত যদি আমি প্ৰত্যেক ব্যক্তিয়েই আমি যদি প্ৰতিদিনাই ৰাতিপুৱা আৰু গধূলি আপুনি 15 মিনিটকৈ হ'লেও যদি আপুনি ভগৱানৰ ওচৰত, ভগৱান মানে কি? আচলতে ভগৱানৰ ওচৰত বুলি যে কৈছোঁ, আমি ভগৱানক এইটুকুৰা জেগাতে আছে বুলি তেওঁৰ মূৰ্তিয়েই হওক বা এখন তেওঁৰ গ্ৰন্থই হওক, ধৰ্মীয় গ্ৰন্থ, কীৰ্তন হ'ব পাৰে, ভাগৱত হ'ব পাৰে, গুণমালা হ'ব পাৰে বা তেখেতৰ এখন ফটোৱেই হওক লগাই থৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বুলি বহোঁ। আচলতে ভগৱাননো ক'ত থাকে? ভগৱান আমাৰ প্ৰত্যেকৰে হৃদয়ত থাকে। ভগৱান আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে। আমি যদি অনুভৱ কৰিব বিচাৰোঁ, কৰিবও পাৰোঁ। আমি ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পাৰোঁ। আৰু এই যে ইউনিভাৰ্ছখন চলি আছে, ইমান এখন বিশাল ইউনিভাৰ্ছ চলি আছে,
ইয়াত সূৰ্য গ্ৰহ নক্ষত্ৰ কত আছে আৰু আমাৰ এই পৃথিৱীখনতো কিমানবিলাক জীৱ আছে প্ৰাণী আছে এই সকলোবিলাক যে এটা ধাৰাত এটা গতিত চলি আছে সেইটো আচলতে এটা পাৱাৰত চলি আছে এটা শক্তি আছে যি শক্তিয়ে আমাৰ সকলোকে চলাই আছে আমি আজি এতিয়া এই ভিডিঅ'টোত মই আপোনালোকক আধ্যাত্মিকতাৰ বিষয়ে কথা কৈছোঁ সেইখিনি ক'বলৈও আচলতে ভগৱানে মোক শক্তি দিছে আৰু সেইজনেই হৈছে ভগৱান যিজনে এই শক্তিখিনি মোক প্ৰদান কৰিছে গতিকে আমি প্ৰত্যেকেই গম পোৱাটো উচিত যে এই পৃথিৱীখনত এজন ভগৱান আছে অৰ্থাৎ এটা বহুত প্ৰবল এটা শক্তিশালী পাৱাৰ আছে যিটো পাৱাৰে আমাৰ প্ৰতিজন জীৱ প্ৰতিজন মানুহকে জীয়াই ৰাখিছে সেই পাৱাৰক লগত যদি আমি 15 মিনিট সময়ো যদি আমি দিনটো ৰাতিপুৱা 15 মিনিট গধূলি 15 মিনিট সময় উলিয়াই লৈ যদি তেওঁৰ সন্মুখত আমি অকণমান সময় বহোঁ আৰু তেওঁক যদি আমি আৰাধনা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটোৱে এটা নতুন মোৰ ল'ব আপোনালোকৰ যিসকলৰ ঘৰত এই অভ্যাসটো নাই মই জানো বহুতৰ ঘৰত নাই বা নাথাকে কাৰণ আজিকালি লোকসকল বহুত ব্যস্ত আৰু মোবাইলটো লৈ বহুত বেছিয়ে ব্যস্ত এনি টাইম মোবাইলত আপোনাৰ দৰকাৰী মেছেজেই চাওক বা অদৰকাৰীয়ে চাওক বহুত সময় আমাৰ মোবাইলটোত গুচি যায় গতিকে উঠাও সেই হিচাপে কিছুমানৰ দেৰি হয় তাৰ উপৰিও কিছুমানৰ ছাৰ্ভিচ থাকে ঘৰুৱা কাম বন থাকে ল'ৰা ছোৱালীক উলিয়াই পঠিয়াব লাগে স্কুল ৰাতিপুৱা হয়তো 7টা বজাত স্কুলৰ বাছ আহে ল'ৰা ছোৱালীক খানা বনাই পঠিয়াব লাগে বা ইত্যাদি ইত্যাদি হাজবেণ্ডক ডিউটিলৈ পঠিয়াব লাগে ইমানখিনি কাম থাকে বাবে তেখেতসকলে ৰাতিপুৱাটো সময় নাই বুলি আচলতে কৈ দিয়ে কিন্তু সেইটো নহয় আপুনি ধৰক আনকালে যিমান সময়ত উঠে তাতকৈ আপুনি আধা ঘণ্টা বা 15 মিনিট আগত উঠিব উঠি পেলাই আপুনি সেই 15 মিনিট সময় যেনে তেনে উলিয়াব আপোনাৰ ঘৰৰ এটা পবিত্ৰ ঠাইত এজনাক আপুনি ভগৱান বুলি স্থাপন কৰিব আৰু সেইজনৰ সন্মুখত এগছি বন্তি আৰু আপুনি বিশেষ খৰচ কৰিবও নালাগে এগছি বন্তি আৰু ধূপ দিব আৰু লগতে আপুনি সামান্য জল দিব তেখেতক যদি আপোনাৰ ঘৰত পুষ্প আছে পুষ্প দিব নাই যদিও আপোনাক ভগৱানে কেতিয়াও বেয়া নাপায় আপুনি সামান্য জল অৰ্পণ কৰিব কৰি আপুনি 15 মিনিট সময় এক ধ্যানে আপুনি সৰুৰে পৰা আপুনি যিজনক বিশ্বাস কৰি আহিছে সৰুৰে পৰা আপুনি হয়তো ধৰক কৃষ্ণ গোসাঁইক বিশ্বাস কৰি আহিছে কিছুমানে বিষ্ণুক বা শিৱক আৰাধনা কৰি আহিছে কিছুমানে দুৰ্গা মা কালী মা লক্ষ্মী মা যিয়ে সৰুৰে পৰা যিজনক আপোনালোকে বিশ্বাসত লৈ আহিছে বা সৰুৰে পৰাই আপোনাৰ ঘৰত মা দেউতাই যিজনক আৰাধনা কৰিছিলে সেইজনক মনতে অকণমান সময় চকুকেইটা মুদি আপুনি স্মৰণ কৰিব ভাবিব যদি আপুনি প্ৰাৰ্থনা কৰিব জানে তেতিয়া আপুনি প্ৰাৰ্থনা কৰিব আৰু যদি আপুনি প্ৰাৰ্থনা কৰিব নাজানে তেতিয়াও আপুনি 15 মিনিট সময় ধূপ আৰু চাকি গছ জ্বলাই আপুনি সেইজনক স্মৰণ কৰিব আৰু ক'ব যে আপোনাক ধন্যবাদ জনাইছোঁ আপোনাক কৃতজ্ঞতা জনাইছোঁ আপুনি আমাক ইমান এটা সুন্দৰ জীৱন উপহাৰ দিয়াৰ বাবে আৰু আজিৰ দিনটো আপুনি আমাৰ বাবে মংগলময় কৰি তোলক আমাৰ পৰিয়ালটিৰ বাবে মংগলময় কৰি তোলক আমাৰ গৃহত যি য'ত আছে গছ গছনি ফুল পখিলা জীৱ জন্তু যি য'ত আছে সকলোৰে বাবে আজিৰ দিনটো আপুনি মংগলময় কৰি তোলক এনেকৈ ভাবি আপুনি 15 মিনিট সময় আৰাধনা কৰিব ৰাতিপুৱা আৰু গধূলি তাৰ পাছত আপুনি লাহেকৈ উঠি আহিব আৰু সেই যে আপুনি ৰাতিপুৱাই সেই আপোনাৰ বিশেষ পবিত্ৰ ঠাইটুকুৰাত এডাল যে ধূপকাঠি জ্বলালে সেই ধূপডালৰ সুগন্ধই আপোনাৰ গোটেই ঘৰটোতে বিয়পি পৰিব আৰু এটা পজিটিভ ভাইব্ৰেশ্যন আনি দিব
আৰু সেই পজিটিভ ভাইব্ৰেশ্যনটোৱে আপোনাৰ ঘৰখনৰ পৰিৱেশটোৱেই সলনি কৰি দিব। গতিকে আপোনালোকে যিসকলে আধ্যাত্মিকতাক লৈ ভয় কৰি আছে, আধ্যাত্মিক হ'বলৈ ভয় কৰি আছে, সেইসকলকহে মই অনুৰোধ কৰিছোঁ, অলৰেডি যিসকল আধ্যাত্মিক হয়, গভীৰভাৱে আধ্যাত্মিক, গভীৰভাৱে হয়তো কোনোবাই ধ্যান কৰে, মেডিটেশ্যন কৰে, বা কোনোবাই গোঁসাই ঠাইত নাম প্ৰসংগ কৰে, সেইসকলক মই উদ্দেশ্য কৰি এই ভিডিঅ'টো বনোৱা নাই। কিন্তু যিসকলে বৰ্তমান এতিয়ালৈকেও ঘৰখনত এগছ ৰাতিপুৱা গধূলি এগছি বন্তি জ্বলাব লাগিব বুলি ভবা নাই, বা এডাল ধূপ জ্বলাব লাগিব বুলি ভবা নাই, বা ভগৱানক স্মৰণ কৰিব লাগিব বুলি ভবা নাই, সেইসকলকহে মই এই কথাটো কৈছোঁ, যিটো মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। ইয়াত মই কোনো গ্ৰন্থ পঢ়ি কোৱা নাই বা কাৰোবাৰ কথা শুনিও মই ক'বলৈ যোৱা নাই। মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। মই নিজে কৰোঁ এনেকুৱা মোৰ ঘৰখনত। মই ৰাতিপুৱা 4 বজাতে উঠি ব্ৰহ্ম মুহূৰ্ততে মই এইখিনি কাম পালন কৰোঁ, আৰু পালন কৰি মোৰ ঘৰখনত যিটো পজিটিভ ভাইব, মই যিটো পজিটিভ বাতাবৰণ মই পাওঁ, বা মোৰ ঘৰখনৰ গছ গছনি ফুল পখিলা আদিলৈকে সকলোৱে যিটো বাতাবৰণ পাইছে, বা যিটো মানে এনাৰ্জি পাই লহপহকৈ বাঢ়ি আহিছে, গতিকে সেইখিনি চাইহে মই আপোনালোকক কৈছোঁ। আৰু আপোনালোকে এনেদৰে কৰি থাকোঁতে আপোনালোকৰ এইটো এটা অভ্যাসত পৰিণত হ'ব, আৰু আপোনালোকৰ নিজৰ তেতিয়া ইচ্ছা যাব যে আমাৰ নিজৰ মনলৈ আহিব যে ৰাতিপুৱা চাকি গছ গোঁসাইৰ ওচৰত জ্বলাবলৈ আছে, বা গধূলি হৈ অহাৰ লগে লগে গোঁসাইৰ ওচৰত ধূপ এডাল জ্বলাবলৈ আছে, বা চাকি এগছ জ্বলাবলৈ আছে, বা প্ৰাৰ্থনা এটা কৰিবলৈ আছে। সেই বস্তুটো অট'মেটিক আহি যাব, আৰু দেখিব আপোনাৰ ঘৰখনত এটা পজিটিভ মানে ভাইব এটা বব, পজিটিভ ভাইব্ৰেশ্যন এটা আহিব, যিটোৱে আপোনাৰ জীৱনলৈ হয়তো বহুত বেছি পৰিৱৰ্তন লৈ আহিব। আৰু আমি সকলোৱে জানো, যিসকলে আধ্যাত্মিকতাত বুৰ গৈ আছে তেখেতসকলেতো জানেই যে আধ্যাত্মিকতাই আমাৰ মন স্থিৰ কৰে, আমাৰ মনটো সম্পূৰ্ণ স্থিৰ কৰে, আৰু মনত শান্তি প্ৰদান কৰে। আধ্যাত্মিকতাই তেতিয়াহ'লে কি কৰে? আমাৰ মন স্থিৰ কৰে, আমাক সংযমী কৰি তোলে, আৰু আমাৰ মনত শান্তি প্ৰদান কৰে। আৰু সেই শান্তিটোৱে কি কৰে? আমাৰ মনলৈ যেতিয়া শান্তি আহে, তেতিয়া আমাৰ ঘৰখনত সুখ শান্তি বাঢ়ে, আৰু আমি ভালদৰে কামসমূহ কৰিব পৰা হওঁ। আমাৰ দৈনন্দিন জীৱনৰ যিখিনি কাম, সেইসমূহ আমি 100% মনোযোগ দি মানে 100% ফ'কাছ দিব পাৰোঁ, আৰু আমাৰ তেতিয়া সেই দৈনন্দিন জীৱনৰ কামখিনি সুন্দৰ হৈ পৰে। গতিকে আমি সকলোৱে আধ্যাত্মিক হ'ব লাগে, আৰু আধ্যাত্মিক হোৱা মানে এইটো নহয় যে আমি নিৰামিষ ভোজী হৈ যাব লাগিব। আপোনালোকে চাব যে আমাৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে, আমাৰ আগতে যিসকল বয়োজ্যেষ্ঠ লোক আছিলে, আৰু যিসকলে ধৰক 90 ক্ৰছ কৰিছিলে, তেখেতসকলে আমাক আগতে উপদেশ দিছিলে যে কম খাবা, তাকে খালি পুষ্টিকাৰক খাদ্য খাবা, বেছি তেল মছলা জাতীয় খাদ্য নাখাবা, বেছি গুৰুপাকী বস্তু নাখাবা। সেইবিলাক আগতে আমাক উপদেশ দিছিলে। সেই উপদেশবোৰ আমি বৰ্তমান এতিয়া নিজৰ জীৱনত আমি প্ৰয়োগ কৰিছোঁ, আৰু কৰি পেলাই ভাল ফল লাভ কৰিছোঁ। আমাক কোনেও হাক দিয়া নাই। আমাৰ যিকেইজন দীক্ষাগুৰু আছে, তেখেতসকলে আমাক কেতিয়াও কোৱা নাই যে আপোনালোকে মাছ মাংস নাখাব। আমি কিন্তু নিজেই এৰিয়ে দিছোঁ। মাছ মাংস আমি নাখাওঁ। মইতো নিৰামিষ ভোজীয়ে হয়, গতিকে মইতো নালাগে মই কেক এক পিছো নাখাওঁ, ডিম থাকে বাবে। গতিকে মোক কিন্তু কোনো এজন গুৰুৱেও হাক দিয়া নাই। গতিকে মই আপোনালোককো সেইটো কথা কওঁ, আপোনালোকে মাছ মাংস খাব নালাগিব বুলি ভয় কৰি পেলাই আপোনালোকে আধ্যাত্মিকতাত নোসোমোৱাকৈ নাথাকিব।
কাৰণ আপোনালোকে মাছ মাংস খায়ে আপোনালোক আধ্যাত্মিক হওকচোন। প্ৰথমে যেতিয়া দেখিব যে আপোনাৰ অন্তৰাত্মাই কোৱা নাই আপোনাক মাছ মাংস খাবলৈ, যেতিয়া আপুনি গম পাব যে আপোনাৰ আত্মাই আপোনাক হাক দিছে মাছ মাংস নাখাবা বুলি কৈছে, আমি চাবচোন আমাৰ কিছুমান কথা আমাৰ অন্তৰাত্মাই আমাক কয়। আপোনালোকে সেইটো ধৰিব পাৰিব যদি আপোনালোকে এনেদৰে আধ্যাত্মিকতাত সোমাই যায়, বা আপোনালোকে যিসকলে মেডিটেশ্যন কৰি থাকে সেইসকল লোকে অলৰেডি জানেই যে আমাৰ অন্তৰাত্মাই আমাক বহুত কথা কয়। আমি কি খাম, কি ক'লৈ যাম, কাৰ লগত কথা পাতিলে ভাল হ'ব, কাৰ লগত নাপাতিলে ভাল হ'ব, আমাৰ অন্তৰাত্মাই সকলো কথা আমাক কয়। আৰু আমি তেনেদৰেই আচলতে চলিব লাগে। মই তেনেদৰেই চলোঁ। মই নিজৰ মোৰ আত্মাই যিটো কয় মই সেইটোহে কৰোঁ। মই আচলতে মোৰ গুৰু আছে, মোৰ গুৰু নাই বুলি কোৱা নাই। মই শৰণ ভজন লওঁতেও মোক এজন প্ৰভু ঈশ্বৰে মোক শৰণ ভজন দিছিলে, বা মই তাৰপিছতো বেলেগ কিবা কিবি দীক্ষা লৈছোঁ, তেতিয়াও মোৰ গুৰু আছে। কিন্তু গুৰু নাই বুলি কোৱা নাই, কিন্তু মই মোৰ সদায় গুৰু থাকিলেও মই মোৰ অন্তৰাত্মাক শুনো। অন্তৰাত্মাই মোৰ যিটো কথা কয় মই সেইমতে কাম কৰি আজিলৈকে মই বিফল হ'বলগীয়া হোৱা নাই। গতিকে মই আপোনালোককো কওঁ, আপোনালোক আধ্যাত্মিকতালৈ আহক। আপোনালোকে ঘৰখনত এটা পজিটিভ ভাইব আনিবলৈ চেষ্টা কৰক। আৰু এনেকুৱা নহয় যে ডাঙৰ মঠ মন্দিৰতহে ভগৱান থাকে, সেইটো আপোনালোকে ভুলতো নাভাবিব। আমাৰ গৃহত যিজন আছে, আমি বহুত ডাঙৰ মন্দিৰ এটালৈ গ'লে বা বহুত ডাঙৰ নামঘৰ এটালৈ গ'লেও সেই একেজনেই আছে। কৃষ্ণ গোসাঁই মোৰ ঘৰতো আছে, ঢেকীয়াখোৱা নামঘৰতো আছে। গোসাঁই একেজনেই, কিন্তু প্ৰত্যেক ঠাইৰে ভাইব্ৰেশ্যনটো বেলেগ। আজি মোৰ ঘৰত মোৰ গোসাঁইক মই যেনেকৈ লাভ কৰিছোঁ, যিটো ভাইব্ৰেশ্যন পাইছোঁ, কিন্তু মই হয়তো ঢেকীয়াখোৱালৈ গ'লে বেলেগ এটা ভাইব্ৰেশ্যন লাভ কৰিম। আৰু সেই ভাইব্ৰেশ্যনটো লাভ কৰিবৰ কাৰণেই মই ঢেকীয়াখোৱালৈ যাওঁ। কাৰণ গোসাঁই একেজন বুলি জানিও কিন্তু মই ঢেকীয়াখোৱালৈ যাওঁ। তাত যিটো ভাইব্ৰেশ্যন মই সেইটো লাভ কৰিবলৈ যাওঁ। গতিকে আমাৰ কথাবোৰ এনেকুৱা যে আমি আধ্যাত্মিক হ'লেই কিন্তু আমি বহুত নিয়ম কিছুমান মানিব লাগিব বুলি কথা নাই। আৰু চাওক, আপুনি যেতিয়া এজন ভগৱান আপুনি এটুকুৰা পবিত্ৰ ঠাইত স্থাপন কৰিব, সেই ঠাইত এডাল ধূপ দিবলৈ বা এগছি বন্তি জ্বলাবলৈ আপুনিতো গাটো ধুইয়ে যাব লাগিব ন। গাটো ধুই গ'লেইতো আপোনাৰ ভাল লাগিব, মনটো ভাল লাগিব, আৰু মনটো ভাল হ'লে আপোনাৰ আত্মা শুদ্ধ হ'ব। গতিকে আপুনি ধূপডাল দিবলৈ যাওঁতে গা নোধোৱাকৈ কিয় যাব? গাটো ধুইয়ে যাব লাগিব। সেইকণ নিয়ম আপুনি পালন কৰিব লাগিব। আৰু সেই যে নিয়মকণ পালন কৰিব, সেই নিয়মকণ পালন কৰিবলৈ যাওঁতে আপোনাৰ স্বাস্থ্যৰ কিন্তু উন্নতিহে হ'ব, অৱনতি নহয়। সেইকাৰণে ভয় নকৰিব। আকৌ কিছুমানে কি কৰে, বহুত ভয় কৰে যে মই যদি মানিব নোৱাৰোঁ, মোৰ মানে বহুত কিবা কিবি বেয়া হৈ যাব। মই বহুত ঠাইত দেখিছোঁ মানিব পৰা নাই, সেইকাৰণে তেখেতসকলৰ এনেকুৱা বেয়া হৈছে, তেনেকুৱা বেয়া হৈছে। সেইবোৰ চব মিছা কথা, সেইবিলাক ভ্ৰান্ত ধাৰণা। আপুনি মানিব নোৱাৰিলে কিয়নো মানিব নোৱাৰিব? আপুনি নিগেটিভটো প্ৰথমতে কিয় ভাবে? আপুনি ভগৱানক ভাল যদি পায়, আপুনি মানিব নোৱাৰোঁ বুলি কিয় ভাবে? মই এখন সত্ৰলৈ গৈছিলোঁ, গৈ মই তাৰ বুঢ়া ভকতক সুধিছিলোঁ যে তেতিয়া সেই সময়ত সত্ৰখনত আকৌ সত্ৰাধিকাৰ নাছিলে দেই, তেতিয়া সেই বুঢ়া ভকতজনেই আছিলে। মই তেখেতক সুধিছিলোঁ যে আমি যদি খুব অসুস্থ হৈ পৰোঁ, তেতিয়াহ'লে আমি গোসাঁই ঠাইলৈ সোমাব নোৱাৰিলে আমাৰ কিবা মানে দুখ লাগিব নেকি বাৰু? কিবা দুখ হ'ব নেকি? তেতিয়া মোক সেই আতৈজনে কৈছিলে যে আপোনাৰ একো দুখ নালাগে। আপুনি বিচনাত শুয়ে আপোনাৰ অন্তৰাত্মাত যিজন ভগৱান আছে, আপুনি সেইজনক স্মৰণ কৰিব। আৰু আপুনি ক'ব যে বৰ্তমান মই অসুস্থ, আপুনি দেখিছে, গতিকে মই আজি আপোনাক বন্তি গছ আগবঢ়াব নোৱাৰিলোঁ, আপুনি বেয়া নাপাব, মই আপোনাক ইয়াৰ পৰাই সেৱা জনাইছোঁ। আপুনি এনেকৈ ভালদৰে
একাগ্ৰ মনে আপুনি অন্তৰাত্মাক চিন্তা কৰি আপোনাৰ অন্তৰত থকাজনক চিন্তা কৰি পেলাই যদি তেতিয়া কয় তেতিয়া আপোনাৰ একো দুখ নালাগে বুলি তেখেতে আমাক ক'লে। আৰু সেইটো শুনি মোৰ বহুত ভাল লাগিলে। মানে কেতিয়াবাতো ধৰক মানুহৰ গা চা বেয়া লাগিব পাৰে ন, তেতিয়া আকৌ দিগদাৰ হৈ যাব পাৰে। তেতিয়া তেখেতে ক'লে আপুনি একো নাই, এসপ্তাহ নিদিলে 15 দিন 20 দিন নিদিলেও আপুনি যদি দিব নোৱাৰে কেনেকৈ দিব। গতিকে আপুনি ভগৱানক বিচনাৰ পৰাই স্মৰণ কৰিব, কৰিলে আপোনাৰ আত্মা শুদ্ধ হ'ব আৰু ভগৱানে আপোনাৰ কেতিয়াও লগ নেৰে। সেইখিনিয়ে মোক তেখেতে ক'লে। গতিকে আধ্যাত্মিকতালৈ কেতিয়াও ভয় কৰিব নালাগে। আৰু এটা কথা হৈছে কি, এই যে কিছুমানে আজিকালি মানে আঁঠুবিলাকৰ বিষ বহুতে ভাবে মই মাটিত বহিব নোৱাৰোঁ, মই কেনেকৈ পূজা পাতল কৰিম বা মই চাকি কেনেকৈ জ্বলাম, গতিকে মই আমাৰ ঘৰত গোঁসাই ঠাই নবনাওঁ। এনেকুৱা মোৰ মুখৰ আগত তেনেকুৱা কোৱা মানুহ মই পাইছোঁ। কিন্তু কথা হ'ল কি, যদি আপুনি সেইটো কথাও ভয় কৰিব নালাগে। আপুনি ওখত বহিয়ে কৰক না, ওখত বহিয়ে আপুনি টুল এখনত বহিয়ে চাকি গছ জ্বলাওক, আপোনাক ভগৱানে দুখ নধৰে নহয়। আপোনাৰ ভৰিটো ইমান বিষ যদিও যে আপুনি ভগৱানক স্মৰণ কৰিবলৈ আহিছে, ভগৱানে আপোনাক বেছিকৈ কি দিব, আশীৰ্বাদহে দিব। গতিকে সেইবোৰ কথালৈ আপুনি চিন্তা কৰিব নালাগে। মই মাত্ৰ এটা কথাই কওঁ যে আধ্যাত্মিক চিন্তাধাৰাই আমাৰ আধ্যাত্মিকতাই আমাক আমাৰ মনটো স্থিৰ কৰিব পাৰে, আমাৰ মন মগজু সুস্থ কৰি ৰাখিব পাৰে। তাৰ উপৰিও আমাৰ মনলৈ শান্তি আনিব পাৰে, মনলৈ পবিত্ৰতা আনিব পাৰে আৰু আমি নিজক পিয়ৰ বনাব পাৰোঁ। মোৰ দৃষ্টিত যিটো আধ্যাত্মিকতা, মই সেইটো আপোনালোকক কৈছোঁ। মোৰ দৃষ্টিত আধ্যাত্মিকতা মানে হৈছে নিজকে সংযমী কৰি পুৱা গধূলি ভগৱানক স্মৰণ কৰি নিজৰ মনটোক বা নিজৰ আত্মাক পিয়ৰ বনাই এটি পৰিশীলিত জীৱন যাপন কৰাই হৈছে মোৰ মতে আধ্যাত্মিকতা। গতিকে আমি ৰাতিপুৱা গধূলি ভগৱানক স্মৰণ কৰিব লাগিব আৰু আমি নিজক পিয়ৰ বনাব লাগিব। আমি কিমান নিজক পিয়ৰ বনাইছোঁ, পিয়ৰ বনাব পাৰিছোঁ, সেইটো আমাৰ কথা। আৰু আধ্যাত্মিক আমি এতিয়া আপোনালোকে ভাবে নেকি যে নাম গুণ গাই ফুৰিলেই বা নামঘৰত ৰাতিপুৱা গধূলি নাম গুণ গালেই এজন ভকত আধ্যাত্মিক হ'ব পাৰে? কেতিয়াও নহয়। অনবৰতে বহি নাম গুণ গাই থকা এজনেও ভগৱানক হয়তো লগ নাপাব পাৰে, ভগৱানৰ উপস্থিতি অনুভৱ নকৰিব পাৰে। কিন্তু ঘৰতে কম সময়, অকণমান সময় ধৈৰ্যশীল হৈ শান্ত হৈ স্মৰণ কৰাজনেও ভগৱানৰ উপস্থিতি গম পাব পাৰে। গতিকে আমি এইটো ঠিক যে আমি আধ্যাত্মিক হ'ব লাগে। আধ্যাত্মিকতাই আমাৰ ঘৰ এখনত পজিটিভ ভাইব্ৰেশ্যন আনে। আৰু বিশেষকৈ আমি মহিলাসকল যে আধ্যাত্মিক হ'বই লাগে। আমি মহিলাসকল আধ্যাত্মিক হ'লেহে আমাৰ ঘৰখনলৈ লক্ষী আহিব। লক্ষী আহিব বা আমাৰ লক্ষী অহা মানে এইটো নহয় যে আপুনি টকা কিছুমান ঘটি অনা। লক্ষী অহা মানে হৈছে আপোনাৰ ঘৰখনৰ ল'ৰা ছোৱালীৰ উন্নতি হোৱা, আপোনাৰ স্বামীৰ স্বাস্থ্য ভালে থকা বা আপোনাৰ ঘৰখনত এটা পজিটিভ ভাইব থকা, সেইটোৱে হৈছে লক্ষী অহা। গতিকে মই ভাবোঁ আমি সকলোৱে আধ্যাত্মিক হ'ব লাগে। আমাৰ যুৱ প্ৰজন্মক আমি যদি আধ্যাত্মিক কৰি তুলিব পাৰোঁ, তেওঁলোকক আমি যদি আধ্যাত্মিকতাৰ দিশলৈ আনিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমাৰ যুৱ উশৃংখলতা বহুত পৰিমাণে কমিব। আৰু আধ্যাত্মিক যিসকল যুৱক যুৱতী আছে সেইসকলে দেখিছোঁ সকলোৱে খুব ক্ষিপ্ৰতাৰে কিন্তু আগুৱাই যাব পাৰিছে। গতিকে আমি সৰুৰে পৰাই ল'ৰা ছোৱালীক আমি আধ্যাত্মিক হ'বলৈ শিকাব লাগে। অলপ সময় ভগৱানৰ ওচৰত বহি ভগৱানক স্মৰণ কৰি ভগৱানৰ এটি প্ৰাৰ্থনা গীত গাই আমি তেখেতক স্মৰণ কৰিব লাগে। আৰু সেই কথাখিনি আমি যদি সৰুৰে পৰাই ল'ৰা ছোৱালীক শিকাই যাওঁ, তেখেতসকলে ডেকা হ'লেও সেইখিনি কৰিব আৰু বুঢ়া হ'লেও তেখেতসকলৰ গাত সেইখিনি অট'মেটিক থাকিবই। এতিয়া আমাৰ গাতনো কেনেকৈ আছে? এতিয়া মই যদি মোৰ কথাকে কওঁ, মোৰ দেউতাই মালা জপ কৰিছিলে, দেউতা বহুত আধ্যাত্মিক আছিলে। আৰু আধ্যাত্মিক ব্যক্তিসকলৰ কি থাকে বুলি যদি আপোনালোকে প্ৰশ্ন কৰিব, আজিকালি ল'ৰা ছোৱালীয়েতো প্ৰশ্ন কৰিবই যে আধ্যাত্মিক হ'লেনো কি হয়। আধ্যাত্মিক ব্যক্তিৰ শৰীৰত মানে এটা সাংঘাতিক পজিটিভ এনাৰ্জি থাকে আৰু সেই এনাৰ্জিটোৰ বাবে
তেখেতে বহুত কষ্ট কৰিব পাৰে, বহুত লাভ কৰিব পাৰে। তেওঁ যিটো বস্তু লাভ কৰিম বুলি মনত এবাৰ ঠানি ল'ব, সেই বস্তুটো কিন্তু তেওঁ লাভ কৰিহে এৰিব। গতিকে মই এইটোকে কওঁ যে আধ্যাত্মিক ব্যক্তিসকলৰ মনত আৰু শৰীৰত আৰু আত্মাত এটা সাংঘাতিক মানে পাৱাৰফুল এনাৰ্জি থাকে, সাংঘাতিক পাৱাৰফুল এনাৰ্জি, যিটো পাৱাৰফুল এনাৰ্জিয়ে বহুত কিবা কিবি কাম কৰিব পাৰে। গতিকে সকলো আপোনালোক আধ্যাত্মিক হওক, সকলোৰে গালৈ সেই পাৱাৰফুল এনাৰ্জি আহক, সকলোৱে আগবাঢ়ি যাওক, সকলোৰে ঘৰখন পজিটিভ বাতাবৰণেৰে ভৰি পৰক, মই ইয়াকে কামনা কৰোঁ। আৰু আমাৰ অসমত ভাদ মাহত যেনেকৈ আধ্যাত্মিক বতাহজাক বলি আছে, এই বতাহজাকৰ যাতে কেতিয়াও অন্ত নহয়, সদায় যাতে এই বতাহজাক ঘৰে ঘৰে যাতে বলি থাকে, প্ৰবাহিত হৈ থাকে, অকল নামঘৰ সত্ৰসমূহতে নহয়, আমাৰ যাতে ঘৰে ঘৰে এই আধ্যাত্মিক বতাহজাক প্ৰবাহিত হয়, তাৰে কামনা কৰি আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকৰ ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বা আপোনালোকে ভাল পালে কমেণ্ট কৰিব, মই ইয়াকে আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ, পুনৰ এটা এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।